নমস্কাৰ মই বেদান্ত কুমাৰ শৰ্মা আজি নকৈ নোৱাৰো অনুষ্ঠানটিত এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। আজিকালি আপোনালোকে দেখিছে বহুতে বহুত ধন জমা থৈ বিভিন্ন একাউণ্টত প্ৰবঞ্চকৰ হাতত পৰিবলগীয়া হয় বা সেইবোৰ হোৱাৰ কাৰণ হৈছে যে বহুতৰ এই বিষয়বিলাক সম্পৰ্কে নিজাকৈ কোনো জ্ঞান নাথাকে, কিন্তু এজেণ্ট বা কোনোবা তেনেকুৱা ব্যক্তি আহি আমাক মটিভেট কৰে, যাৰ ফলত আমি ভাবোঁ হয়। গতিকে সাধাৰণতে আমি কি হয়, এখন যেতিয়া LIC বা তেনেকুৱা ইঞ্চুৰেঞ্চ কৰোঁ, এজেণ্টজনে যিখিনি বুজায় সেইখিনি কথা সেইখিনি সময়ত ভাল লাগে, কিন্তু আচল কথাখিনি ক'ত থাকে? ইঞ্চুৰেঞ্চ পলিচিখনত থাকে। যেতিয়া আপুনি সেই ইঞ্চুৰেঞ্চ পলিচিখন বন্ধ কৰিব যায় বা যেতিয়া মেচিউৰ্ড হয়, তেতিয়া যিবিলাক কথা কয় তেতিয়া কিন্তু আমাৰ ভাল নালাগে যে এইবিলাক কথাটো নাজানিছিলোঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে যদি আৰু ইঞ্চুৰেঞ্চ পলিচিখন ইমান সৰু সৰুকৈ বস্তুবিলাক লিখা থাকে, আমিতো নপঢ়োঁ। গতিকে আমি বহু সময়ত ইয়াৰ পৰা ঠগ খাবলগীয়াও হয়। সেইকাৰণে এইবিলাক নজনাৰ কাৰণে হয়। এতিয়া যদিও আপোনালোকৰ এই আজিৰ ভিডিঅ'টো কিমান আকৰ্ষণীয় বা কি মই নাজানো, কিন্তু মই ভাবোঁ এটা মোৰ দায়িত্ব আছে, যিহেতু মোৰ জ্ঞানত আহিছে, গতিকে মই আপোনালোকক এই কথাখিনি আগুৱাই দিওঁ। এতিয়া কথা হৈছে যে আমাৰ ফাইনেন্স মিনিষ্ট্ৰীয়ে এখন চাৰ্কুলাৰ ইছ্যু কৰিছে। কাৰণ আমাৰ কি হয়, নাতি পুতিৰ প্ৰতি বৰ মৰম থাকে। আমি তেওঁলোকৰ নামতো ককাকবিলাকে বা আইতাকহঁতে ধন জমা ৰাখে, কিন্তু সেই কথাবিলাক যদি নাজানে, সেই কথাবিলাক ভালকৈ জ্ঞানত নাহিলে, তেতিয়া সেই ভুলবিলাক সাধাৰণতে হৈ যায় আৰু সময়ত তেতিয়া আমি কপালত মাৰিবলগীয়া হয়। সেইকাৰণে মই ভাবোঁ যে এই কথাখিনি মই আপোনালোকৰ সন্মুখলৈ আনো। মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত যিটো ইকনমিক এফেয়াৰ্ছ আছে, তেওঁলোকে এখন 21 তাৰিখে আগষ্ট মাহত এখন নতুনকৈ চাৰ্কুলাৰ দিছে। চাৰ্কুলাৰখনৰ জৰিয়তে তেওঁলোকৰ হাতত এটা ক্ষমতা আছে, যিবিলাক স্মল ছেভিংছ থাকে, সৰু সৰু আমাৰ সঞ্চয় থাকে, সেই সঞ্চয়বিলাকত তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে 6টা তেনে বিষয়ৰ ওপৰত মিনিষ্ট্ৰী অফ ফাইনেন্সে গাইডলাইন ইছ্যু কৰিছে। কালৈ আমি সঞ্চয় ক'ত কৰোঁ, পোষ্ট অফিচত কৰোঁ বা তেনেকুৱা প্ৰতিষ্ঠানত কৰোঁ, সেই গাইডলাইনকেইটা কি কি, আৰু সেই কথাবিলাক বাকী ডিটেইলছত আপোনালোকে সেই অনুষ্ঠানবিলাকত গৈ জানি ল'ব। কিন্তু মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ। এতিয়া হৈছে কি, অল ইৰেগুলাৰ একাউণ্টছ, তাৰমানে যিবিলাক নিয়ম বহিৰ্ভূত একাউণ্টছ, সেইবিলাক ৰেগুলাৰাইজ কৰিবলৈ চৰকাৰে এই গাইডলাইন দিছে। দেশখনত এনেকুৱা বহুতো চলি আছে, সেইকাৰণে চৰকাৰে হয়তো অনুভৱ কৰিছে যে এই কথাবিলাক আমি এতিয়া দৃষ্টিগোচৰ কৰোঁ আৰু দৃষ্টিগোচৰ কৰি ৰাইজৰ মাজলৈ আনো। গাইডলাইনবিলাক কি দিছে, তেওঁলোকে যিবিলাক ইৰেগুলাৰ একাউণ্ট কোনবিলাক, আপুনি মইতো সঞ্চয় কৰিছোঁ, আমাৰ একাউণ্টটো কি ইৰেগুলাৰ নেকি জানিব লাগিব। গতিকে তেনেকুৱা একাউণ্টৰ ভিতৰত দিছে NSS, নেশ্যনেল স্মল ছেভিংছ আছে। তাৰমানে NSSৰ আণ্ডাৰত আকৌ কেনেকুৱা ইৰেগুলাৰ মানে কি, আপুনি ধৰক 1, 2, 3, 4 এনেকৈ খুলিছে। এতিয়া 2টা একাউণ্টৰ ওপৰত কিছুমান নিৰ্দেশনা আছে। ধৰি ল'লোঁ 1990 চনত এখন চাৰ্কুলাৰ ওলাইছিল, তাত যিটো ইণ্টাৰেষ্ট ৰেট আছিল, সেই ৰেটটো প্ৰথমটোত কেনেকৈ পাব, দ্বিতীয়টোত কেনেকৈ পাব। প্ৰথম আৰু দ্বিতীয় 2টা একাউণ্ট মিলি যিটো লিমিট আছে, সীমা আছে, তাতকৈ যদি বেছি হৈছে তেতিয়াহ'লে সেইটো ইৰেগুলাৰ। কিন্তু প্ৰথমবাৰৰ কাৰণে চৰকাৰে সেই বেছিখিনি আপোনাক ঘূৰাই দিব উইদাউট ইণ্টাৰেষ্ট নিদিয়ে, কিন্তু মূলধনটো এটা কনচেশ্যন হিচাপে প্ৰথমতে ঘূৰাই দিব। ঠিক এনেকুৱা দ্বিতীয়তে PPF একাউণ্টছ আছে, যিবিলাকে মাইনৰৰ নামত খুলিছে। PPF একাউণ্ট আমি সাধাৰণতে খুলিলে কি হয়, যে ছোৱালীজনী 18 বছৰ হোৱা নাই বা ল'ৰাটোৰ 18 বছৰ হোৱা নাই, গতিকে খুলি থলোঁ। সেইটোৰ ক্ষেত্ৰতো কিছুমান নিয়মাৱলী ঘোষণা কৰিছে। সেই বস্তুটো আপোনালোকে পোষ্ট অফিচত হওক বা অইন যিবিলাক সঞ্চয় প্ৰতিষ্ঠান আছে, তাতে যেনেকৈ আপুনি কৰিছে তালৈ গৈ চাব যে 21 আগষ্ট তাৰিখে মিনিষ্ট্ৰী অফ ফাইনেন্সে এখন চাৰ্কুলাৰ দিছে। সেই চাৰ্কুলাৰখন মতে মোৰ একাউণ্টকেইটা ঠিক আছেনে, এনেকৈ সুধিলে বাকীখিনি ক'ব। তেতিয়া তেওঁলোকে হয়তো কোনোবাই যিজনে ডিল কৰে তেওঁ ক'ব মইতো গম পোৱা নাই, তেওঁ ক'ব বোলে নহয় আপুনি চাওকচোন, 21 আগষ্টত এখন চাৰ্কুলাৰ আছে 35-19/9GSB 3 মানে ৰোমান 3,
তাৰপিছত ডেটেড 2/4/1990 সেই সাৰ্কুলাৰখনৰ ৰেফাৰেন্সত 1990 চনত এখন সাৰ্কুলাৰ ওলাইছিল সেই সাৰ্কুলাৰখনৰ ৰেফাৰেন্সত এখন সাৰ্কুলাৰ ওলাইছে 21 আগষ্ট 2024 গতিকে মূল সাৰ্কুলাৰ হ'ল কি আপোনাৰ সেই যে 2/4/90 ওলাইছিল আপুনি পিপিএফ একাউণ্ট কৰিব তাৰপিছত আপুনি এনএছএছ কৰিব এইবিলাকৰ সাৰ্কুলাৰখন 2/4/90 সেই মূল সাৰ্কুলাৰখনৰ আধাৰতে এতিয়া 21 আগষ্টত সেই সাৰ্কুলাৰখনৰ জৰিয়তে কিছুমান এই প্ৰতিষ্ঠানবিলাক গাইডলাইন দিছে চৰকাৰে আৰু সেই গাইডলাইনবিলাক মানি চলিব লাগিব এতিয়া তেনেকুৱা একাউণ্টৰ ভিতৰত আছে এনএছএছ পিপিএফ একাউণ্টছ আছে যাৰ মাইনৰৰ নামত খুলিছে তাৰপিছত মোৰ দেন 1 পিপিএফ একাউণ্ট এটাতকৈ বেছি যদি পিপিএফ একাউণ্ট খুলিছে সেইটোৰ ক্ষেত্ৰত কি হ'ব তাতো আছে সাধাৰণতে 2-3টা খোলা যায় ধৰি ললো 30 লাখ টকা থব দিছে এটা একাউণ্টত যদি সীমা আছে 15 লাখ তেতিয়া দুটা খোলা যায় এনেকুৱা হয় গতিকে আপোনালোকে সেইটো বস্তু চাব তাৰপিছত পিপিএফ একাউণ্ট খুলে বহুত আমাৰ এনআৰআই যিসকলে বাহিৰত থাকে কিন্তু ভাৰতীয় এনআৰআই খুলে তেওঁলোকেতো বেছিয়েই খুলে বোলে মোৰ বোধেৰে গতিকে সেই এক্সটেনশ্যন যিটো থাকে তেওঁলোকৰ এনআৰআই একাউণ্টটো ধৰক 5 বছৰ কাৰণে খুলিছে আকৌ 10 বছৰ কৰিলে আকৌ 15 বছৰ কৰিলে মই বুজাত তেনেকৈ বুজিছোঁ সেই এক্সটেনশ্যনৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা দিছে সেই বস্তুটো জানিব লাগিব আৰু এটা সাধাৰণতে কৰে সাধাৰণতে ছোৱালী থাকিলে নাতিজনী সুকন্যা সমৃদ্ধি যোজনা সেইটো কোনে খুলে ককাক আইতাকে খুলি দিয়ে এই নাতিটোৰ নামতে 30 লাখ টকা বা 40 লাখ টকা থৈ দিওঁ এই সুকন্যা সমৃদ্ধি যিটো আঁচনি সেই আঁচনিত যেতিয়া ককাক আইতাকে খুলে সেইটোত কিন্তু এটা কথা কৈছে যে আদাৰ দেন গ্ৰেণ্ড পেৰেণ্টছ ককাক আইতাকৰ বাহিৰেও কিন্তু নেচাৰেল গাৰ্জেনৰ নাম থাকিব লাগিব এইবিলাক খুব জানিবলগীয়া কথা কাৰণ যদি নাথাকে ধৰি লওক ককাক আইতাক গুচি গ'ল নাইকিয়া হৈ গ'ল তাৰপিছত যেতিয়া নেচাৰেল গাৰ্জেন মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ নামৰ টকাখিনি উলিয়াব যাব এই সমস্যাবিলাক পৰিব গতিকে সেইকাৰণে মই অনুভৱ কৰিছোঁ যে ককাক আইতাক থকা সময়তে এই কথাবিলাক যদি আমি আনো দৃষ্টি আকৰ্ষণ কৰোঁ আপোনালোকে এই কথাবিলাক জানিলে আপোনালোকৰ ভৱিষ্যতলৈ সমস্যা নহয় এনেকুৱা সমস্যা আমি বহুত পাই থাকোঁ কোনোবা দেউতাকে যেতিয়া বিয়া বাৰু কৰা নাছিল তেতিয়া মাক দেউতাকৰ নামত থৈ দিয়ে নমিনি হিচাপে যেতিয়া কিবা কাৰণত ঢুকাই গ'ল মানুহজন তেতিয়া কিন্তু এই টকাখিনিৰ পৰা যথেষ্ট সমস্যা হয় কাৰণ কাগজত কি আছে মাক দেউতাক আছে ইতিমধ্যে ল'ৰাজনে বিয়া বাৰু কৰালে ল'ৰা ছোৱালী হ'ল তেতিয়া যেতিয়া তেওঁ ঢুকাই গ'ল তেওঁৰ পত্নী বা তেওঁৰ সতি সন্ততিয়ে একো নাপায় আৰু যদি ঘৰখনৰ অৱস্থা তেওঁলোকৰ সম্পৰ্কবিলাক ঠিক নহয় তেতিয়াতো আৰু সমস্যা হয় সেইকাৰণেই আপোনালোকক মই এই দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে এই কথাবিলাক পেপাৰছত সকলো ঠিক থাকে তাৰ বাবে আপোনালোকে য'ত সঞ্চয় থৈছে তাত যাব মই আকৌ এবাৰ কৈ দিছোঁ অৰিজিনেল যিখন চাৰ্কুলাৰ সেই চাৰ্কুলাৰখন আছে 1990 চনত তাৰমানে সেই চাৰ্কুলাৰখন মতে আপোনালোকে এই একাউণ্টবিলাক খুলিব পাৰে যেনেকৈ এনএছএছ পিপিএফ একাউণ্ট তাৰপিছত এনআৰআই খুলিব পাৰে সুকন্যা সমৃদ্ধি খুলিব পাৰে এইবিলাক খুলিব পাৰে কিন্তু সেই খোলা একাউণ্টবিলাক কাৰোবাৰ দুটাতকৈ বেছি হ'ব নোৱাৰিব কোনোবা এক্সটেনশ্যন লৈয়ে থাকে সেই এক্সটেনশ্যনটোৰ এটা সীমা বান্ধি দিছে ইমান এক্সটেনশ্যন নাপাব তেনেকৈ সুকন্যা সমৃদ্ধ যেনেকৈ ককাক আইতাকে তেওঁলোকৰ নামতে খুলি দিয়ে যে নাতিটোৰ নামত খুলি দিওঁ আৰু তেওঁৰ ককাকে খুলিছে ককাকৰ নামটো আছে কিন্তু নেচাৰেল গাৰ্জেনৰ নাম থাকিব লাগিব এই কথাবিলাক জানিব আৰু তাৰ বাবেই 21 আগষ্ট 2024 এখন নতুনকৈ মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু বিত্ত বিভাগে এই চাৰ্কুলাৰখন ইছ্যু কৰিছে আজিলৈ ধন্যবাদ শুভৰাত্ৰি আৰু এইখিনিতে মই এটা অনুৰোধ কৰোঁ আপোনালোকৰ যদি মোৰ এই ভিডিঅ'বিলাক ভাবিছে যে ইনফৰ্মেটিভ বা ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্টজন দি পেলাই জনাব বুলি আশা কৰিলোঁ শুভৰাত্ৰি